লালিগুড় কঢ়িয়াই অনা বাহনৰ পৰা ধন দাবীৰ অভিযোগ টাই আহোম সংগঠনৰ। লালিগুড় কঢ়িয়াই অনা এখন বাহনৰ পৰা 40,000 টকা ধন দাবীৰ গুৰুতৰ অভিযোগ। নিজকে টাই আহোম আৰু অসমীয়া যুৱ মঞ্চৰ সদস্য বুলি পৰিচয় দি ধন দাবী কৰা অভিযোগ উঠিছে। 40,000 টকা নিদিলে সাংবাদিক আৰু আৰক্ষীক জনোৱাৰ ভাবুকি দিয়াৰ অভিযোগ। ইতিমধ্যে ধন দাবী কথোপকথনৰ এটা ফোন কল ৰেকৰ্ডিং মোবাইলে ভাইৰেল হৈ পৰিছে। ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাং অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। জাতীয় জনগোষ্ঠীয় সংগঠনৰ নাম ব্যৱহাৰ কৰি ধন দাবীৰ অভিযোগক লৈ এতিয়া প্ৰশ্ন, কোন দিশে গৈছে সংগঠনৰ কৰ্মকাণ্ড? সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া এতিয়া লক্ষণীয়। হেল্ল', লালিগুড় আনিছে বোলো গাড়ীখন। এইটো আপোনাৰ গৰুৰ কাৰণে আহিছে, পশুধনৰ কাৰণে। গৰুৰ কাৰণে আহিছে। পশুধনৰ কাৰণে আহিছে। অ'। ট্ৰেইনত অহা মালহে। হা? ট্ৰেইনৰ ৰেগত অহা মালহে। ৰেগত অহা মাল ন? কেটেল পাৰ্মিটটো আছে ন? আছে, ট্ৰেইনৰ ৰেগ হেৰি আছে নে? পশুধনৰ কাৰণে অহা। ঠিক আছে বাৰু, আমি তেনে হেৰি কৰোঁ, লালিগুড় বুলি আমি খবৰ পাইছিলোঁ। লালিগুড় বুলি খবৰ পাইছিলোঁ বোলো। পশুধনৰ কাৰণে অহা, ট্ৰেইনত অহা কাগজ আছে ন? মই কাগজকেইখন পাইছোঁ বাৰু, ইয়াত পাৰ্মিটটো নাই। পাৰ্মিটটো নাই বোলো, কাগজকেইখন পাইছোঁ, মই চালানখনে পাইছোঁ। চালানে দিয়ে? তো বস্তুটো ইলিগেলে হয়। বস্তুটো ইলিগেলে হয় বোলো। বস্তুটো ইলিগেল মানে পশুধনৰ কাৰণে আহে, ট্ৰেইনত আহিছে, ট্ৰেইনত নাই এইবোৰ ক'ত আৰু পশুধন বুলি ক'লে মানে পশুধনলৈ নাযায়গে আৰু এইবোৰ মানে হেৰি কৰি পিনে এইবোৰ চুলাই কাৰণেহে হেৰি হয়গে। তাকে হেৰি বাকী ক'বলগীয়া নাই আৰু, যদি আপোনাৰ চব লিগেল আছে তেতিয়া আমি এবাৰ হেৰি ইনফৰ্ম এটা কৰি দিওঁ থানাক ইনফৰ্ম এটা কৰি দিওঁ বোলো, যদি আপোনাৰ লিগেল আছে গোটেইখিনি বস্তু। থানাত কৰিব নালাগে। থানাত ইনফৰ্ম কৰিব নালাগে। মই পাৰ্টিক ফোন নম্বৰ দি দিছোঁ, কথা পাতি ল'ব জনোৱা আহিছে দেই। মই যোনজন পাৰ্টিৰ মুখত আহিছে মই ফোন নম্বৰ দি দিছোঁ। কথা পতাই দিয়ক। হেল্ল', আমি মানে বেপাৰী নহয় হা, আমি ভাড়া মৰা মানুহ। মালিকক কওক চনক, ল'ৰাখিনি মানে কি হ'ল মই ক'লো সিহঁতক। তাহাঁতে কি কৈছে শুনি লওক, কথাটো শুনি লওক। তাহাঁতে ক'লো নাই, তাহাঁতে সেই 10,000 বুলি কওঁতে জাপ মাৰি দিলে হা। তাৰপিছত তাহাঁতে মানে সেই মানে সেইবোৰ পইচা দিয়া ধান্দা নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা তাহাঁতে কৈছে কাগজ পত্ৰ গাড়ী ক্লিয়াৰ আছে, কাগজ পত্ৰ ক্লিয়াৰ আছে, এতিয়া উপায় নাই আৰু বোলে কোৰ্টত থৈ দি উলিয়াব লাগিব বুলি কৈছে। হ'ব, যদি সেনেকে সিহঁতি ভাবিছে। একচুৱেলি মই মিলাবলৈ চাইছো দেই ল'ৰাখিনি। নহয়, আপুনি কথাটো শুনি ইয়াত লওক। কেইবাটাও সংগঠনৰ ল'ৰা আছে। মই কৈছো এতিয়া মোৰ লগতে সিহঁতে কৈছে ইমান ৰিস্ক ল'ব নালাগে। কথাখিনি যদি মিল নাখায় তেতিয়া এটা কাম কৰ, মেডিয়াকেইটা মাতি মেলি গাড়ীখন লৈ যাব কৈছে থানালৈ। নহয়, সেইটোকে কথাটো শুনক না। মই মিলাইছো কথাটো। আপুনিও অসমীয়া, ময়ো অসমীয়া, কিবা এটা কৰি খাব লাগিব। সেইটোৱে আৰু আমি হৈছো ভাড়া মৰা মানুহ, আমি বেপাৰী নহয় মানে। যদি গম বেপাৰী পাইছো। হ'ল, আজি যদি মোৰ যদি মাল হ'লহেঁতেন নাই, মই মাল হোৱাহেঁতেন মানে মই দি দিলোহেঁতেন। কাৰণ কেলে মোৰ মালটো কথা আছে, কিনি অনা কথা আছে। আমি ড্ৰাইভৰ, মালিক হয় গাড়ী, আমি ভাড়া মৰা মানুহে। মই গাড়ী কাগজ পত্ৰ ক্লিয়াৰ কৰিছো, ভাড়া মাৰিছো, কথা সেইটো। তাহাঁতি এতিয়া দায়িত্বৰে এটাই যোনটোৱে পঠাইছে সি ফোন ৰিচিভ কৰা নাই। এতিয়া সিটোৱে মই কৈছে, সেইটো কলৰ লাষ্টত আৰু নহয়, এইটো চাওক, আপোনালোকেও ইলিগেল কৰিছে, আমিও একচুৱেলি কথা পাতিব নালাগে তেনেকে দেই। আপোনালোকে কিবা বেপাৰ এটা কৰিছে অসমীয়া মানুহ বুলি, সেইটো কাৰণে কপাৰেট কৰিছো বাৰু এইখিনি কথা। কিন্তু আমিও কৰিব নালাগে এইটো, আমি এনেই হেৰিয়ে। কিন্তু এতিয়া কথাটো জানিছো হ'ল কি, ক'ৰবাত কৰিব নালাগে। এতিয়া কথাটো কি হ'ল মানে, আপুনি এটা কাম কৰক, এইটোতে কথাটো মনাই দিয়ক। বনাবলৈ নাই চব, মই আপোনাক লাষ্ট কথা এটা কৈছো, আপোনালোকে এটা 40,000 টকা এটা দি দিয়ক হা। ল'ৰাখিনি সেই কথাটোৱে কৈছে, নহ'লে মানে কি হয়, গাড়ীখন সিহঁতি হেৰি কৰি দিম বুলি কৈছে আৰু লৈ যাওঁ কৈছে। আপোনালোক কোন সংগঠনৰ হয়? সংগঠন এয়া টাই আহোমৰো আছে, আপোনাৰ অসমীয়া যুৱ মঞ্চৰো আছে। তাৰপিছত আমি টাই আহোমৰে হয়, কিন্তু লোকেল হয় মানে। তেতিয়া কথাটো হ'ল কি, যদি গাড়ীখিনি পাৰ্কিং প্লেচটোত আছে নেকি, ডাঙৰ প্লেচটোত? ইয়াতে আছে, আমি ওচৰতে আছো। ডাঙৰ পাৰ্কিং প্লেচটো ছাঁত থৈ দিয়ক গাড়ীখন, থৈ পেলাই ৰ'ব পাৰ্টি। এতিয়াতো গাড়ী নাহেই, এতিয়াতো গাড়ী নানোৱে হা। সেইটোৱে ফোনটো ৰিচিভ কৰিব নহয়, কথা পাতি ল'ম আৰু। পাতি লওক। আমি চাই লৈছো অকনমান সময়, যদি নহয় আৰু তেতিয়া বেয়া নাপাব দেই দাদা। আপুনি এটা কাম কৰক, আৰু আমি ইমান সময় কৰিব নালাগিছিলে, এইবিলাক কথা পাতিবই নালাগে ফোনত যে। সঁচাকে এই পইচা পাতি কথা পতা চিষ্টেমটো নাছিলে। কাৰণ কেলে ইয়াত টোটেলি মানে
সেইটো হৈ আছে, কিন্তু আপোনালোক এতিয়া অসমীয়া মানুহ বুলি আমি কথাখিনি হেৰি কৰিছো। মই জানিছো, আপুনি এটা কাম কৰক, গাড়ীখন আপুনি বহল জেগাডোখৰ পাৰ্কিঙত ৰখাই দিয়ক হা। ৰখাই দৰকাৰ পৰিলে আপুনি চাবিয়ে লৈ যাওক, গাড়ীটো নাহে চাবি হা। তাবি লৈ যাবলৈ নাই কথাটো হেৰি হয়, অকণমান তেখেতে উঠক, উঠি পেলাই মেনেজ কৰি দিয়ক, হয় নাই? মানে কাৰণ যোনে মাল পঠাইছে হা, অ তাৰপিছত আপোনাৰ যোনটোৱে কিনিছে তাত মাজত আলোচনা কৰি লওক কি সুবিধা হয়। আমি মানে আমাৰ হৈছে ভাড়া দিছে 12,000 টকা হা, আমাৰ 12,000 টকা তেল চেল ভৰাই পেলাই গাড়ীখনত টকা 3,000 পাম, গম পাই নাই? 3,000 টকাৰ পৰা আমি 30-40,000 ভৰিব নোৱাৰো, মানে সম্ভৱ নহয়, ইনষ্টলমেণ্টে নোলায়। গাড়ী মানে পাৰ্টিয়ে খেদি ফুৰে, ইনষ্টলমেণ্ট যেন তেনে এমাহত মিলাই দি আছো। সেইটো কাৰণে এটা কাম কৰক, গাড়ীখন এই ডাঙৰ বহল জেগালৈ ৰখক। ইয়াত মানে এই ৰাস্তাৰ কাষত আছে নি? নাই আছে বাৰু, চেফলি আছে। নহয় চেফলি মানে সেই বহল জেগাকনলৈ লৈ যাওক, যোনডোখৰ যে পাৰ্কিং ৰখাই যে গাড়ী যে, তালৈ লৈ যাওক গাড়ীখন। তাত থলে অকণ ভাল হ'ব, মানুহ অকণ বেকত থাকিব, কোনো খবৰ খাতিও নাপায়, ৰাস্তা কাট থাকিলে বেয়াহে হ'ব। আৰু সেইটো কিবা মিলাব হা। যদি হয় সোনকালে কৰক, নহলে মানে ল'ৰাবোৰ এতিয়া চবৰে মানে কি হ'ল, স্কুল আছে নাই? নহয় স্কুল ডিউটি কিবা স্কুল কিবি। মানে আপুনি এজনৰ ৰখাই থওক, গুচি যাওক, 10টামান বজাতহে উঠিব এইটো। উঠিলেহে আলোচনাটো হ'ব, আপুনি গাড়ীখন তালৈ লৈ যাওক। মানে বহুত মানে হেৰি হ'ব নালাগে আৰু, এইটো মানে জনাজাত হ'ব নালাগে আৰু বস্তুটো। জনাজাত নহয়, আপুনি গাড়ীখন তালৈ লৈ যাওক। আমাৰতো একো নাই ধৰক। জানিছো, আপুনি গাড়ীখন তালৈ লৈ যাওক, এইডোখৰ ৰাখিব নালাগে। ঠিক দামী আছে, ফোনটো ঠিক দিয়ক। আছে। ভাইটি হেল্ল', তুমি সেই মৰাণৰ সেই বহল জেগাডোখৰ লৈ যোৱাগে, গৈ লাষ্টত পাৰ্কিং কৰি দিয়া গাড়ীখন। সেইখিনি কৰি থোৱা আছে বাৰু। কোনডোখৰত আছে? এই বহল জেগা টুকুৰা একদম চাইডলে। চাইডত নে পিছলে বেকলৈ লৈ যোৱা? বেকলে আছে। বেকত আছে। তাতে ৰখাব কোৱা, 10টা বজালৈকে ৰখিবলৈ কোৱা। তাহাঁতলৈ কথা মাৰি থাকা ফোন, তাহাঁতি মেনেজ কৰিলে কৰিব, মই মেনেজ কৰিব নোৱাৰো কোনো পধ্যে। মোৰ মানে পচিবলে নহয়। ঠিক আছে।